নমস্কাৰ, মই ৰীতা। মোৰ চেনেল গাইডেন্স বাই ৰীতালৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা অতি সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। আশা ৰাখিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। আমাৰ সমাজৰ সকলোবিলাক লোকে বিভিন্ন কাৰণত এতিয়া বহুতো দুখত মানে কি পৰি থাকিবলগীয়া হৈছে, বহুতো সমস্যা সৃষ্টি হয়। তেওঁলোকে বহুতো দুখদায়ক জীৱন কটাবলগীয়া হৈছে। যিহেতু মই টেৰ কাৰ্ড ৰিডাৰ, গম পাওঁ মানুহৰ সমস্যাসমূহৰ কাৰণে যোগাযোগ কৰে। চ' আমাৰ লাইফত যে ইমানবোৰ বিভিন্ন দিশৰ সমস্যা কিয় হৈ থাকে, তাৰ মূল গুৰিটো ক'ত লুকাই আছে। চ' সেই কথাটো আজি আলোচনা কৰিবৰ কাৰণে মই এগৰাকী অতিথি নিমন্ত্ৰণ কৰি আনিছোঁ মোৰ চেনেললৈ। তেখেতক হয়তো আগতে মোৰ চেনেলত আপোনালোকে পাইছে। তেখেত এক্সেছ বাৰ্চ ফেচিলিটেটৰ হয়, 3rd ক্লাছটো মোৰ তাতে কৰিছে আৰু এতিয়া তেখেতে তাৰ লগতে ৰেকি হিলাৰ। অঞ্জু, স্বাগতম জনালোঁ মোৰ চেনেললৈ। ধন্যবাদ জনাইছোঁ তোমাক। আজি মানে কি মইতো কৈ থাকোঁ মোৰ চেনেলত 7 চক্ৰ হিলিং এক্টিভেশ্যন কৰিবলৈ আপোনালোকৰ জীৱনত বহুত প্ৰকাৰে চেঞ্জ আনিব পাৰিব। আজি তাৰ ওপৰতে অকণমান এই বাইদেউৰ মুখেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। বলক তেখেতৰ আমন্ত্ৰণ জনাইছোঁ, কওক। ধন্যবাদ জনাইছোঁ তোমাক। আপোনালোককো নমস্কাৰ জনাইছোঁ। আমাৰ জীৱনত যিবিলাক 90% মানুহৰে বেমাৰৰ মূল কাৰণটো হৈছে আমাৰ শৰীৰত চক্ৰ। আৰু 90% মানুহৰ আমাৰ মানসিক বহুত চিন্তা আছে। এই মানসিক চিন্তাবিলাক আমাৰ ধৰক আৱেগিক চিন্তাও হ'ব পাৰে, তাৰপিছত সামাজিক চিন্তাধাৰাও হ'ব পাৰে। মানুহৰ বিভিন্ন ধৰণৰ লগত মানুহ জড়িত যিহেতু, আৰু এই সকলোবিলাক আহি আমাৰ শৰীৰত প্ৰভাৱ পৰে। আৰু শৰীৰত প্ৰভাৱ পৰাৰ লগে লগে আমাৰ শৰীৰত 7টা চক্ৰ আছে। আৰু সেই চক্ৰখিনিৰ ওপৰত যেতিয়া প্ৰভাৱ পৰে, আমাৰ এই চক্ৰখিনি অসন্তুলন হৈ যায় আৰু আমাৰ বেমাৰৰ সৃষ্টি হয়। প্ৰতিটো চক্ৰৰে কাম বেলেগ বেলেগ। আমাৰ প্ৰথম চক্ৰটো হৈছে মূলাধাৰ চক্ৰ, যিটো ৰুট চক্ৰ বুলি কয়। সেইটো আমাৰ ৰাজহাড়ৰ 2 ইঞ্চি ওপৰত অৱস্থিত। আৰু সেই তাৰ মূলাধাৰ চক্ৰৰ ৰং হৈছে ৰঙা। আৰু ইয়াৰ অসন্তুলনৰ মূলাধাৰ চক্ৰৰ মেইন উজাৰ স্থান, আমাৰ একদম কুণ্ডলিনীৰ উজাৰ স্থান হৈছে মূলাধাৰ চক্ৰ। এই কুণ্ডলিনীৰ শক্তিয়ে আমাৰ শৰীৰত বহুত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। যিসকলে নিয়মীয়াভাৱে মেডিটেশ্যন কৰে বা চৰ্চা কৰে, আজি ধৰক মই ৰেকি শিকিছোঁ। মই যেতিয়া ৰেকিত আমাৰ 24টা পইণ্টত চাৰ্জ দিব লাগে প্ৰথম ডিগ্ৰী শিকাৰ পিছত, আৰু ছেকেণ্ড ডিগ্ৰী শিকাৰ পিছত আমাৰ 7টা চক্ৰটো আমি চাৰ্জ দিব লাগে। যদি আমি নিয়মীয়াভাৱে এইবিলাক চৰ্চা কৰোঁ, বহুত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। আৰু ইয়াৰ উজাৰ স্থান কুণ্ডলিনীৰ শক্তি ইমানেই বেছি শক্তিশালী, আমাৰ শৰীৰত বহুত ভাল প্ৰভাৱ পৰে। জীৱনটো সাংঘাতিক ধৰণে আমাৰ টকা পইচাৰ পৰা আৰম্ভ কৰি সকলোখিনি আমাৰ এই ৰুট চক্ৰৰ ওপৰত। মূলাধাৰ চক্ৰটোৰ ৰেছপনচিবিলিটি যদি আপোনালোকে চমুকে জানিব বিচাৰে, এতিয়া হেল্থটো আৰু মানে আৰ্থিকটো, এই দিশ দুটা মানে বেলেঞ্চ কৰে। যদি ডিছবেলেঞ্চ হৈ থাকে, আপোনাৰ আৰ্থিক কেতিয়াও উন্নতি নহ'ব আৰু আপোনাৰ শৰীৰটো কেতিয়াও উন্নতি নহ'ব। ইটোৰ পিছত সিটো যাৰ ৰোগে দেখা দি থাকে, তেওঁলোকৰ ৰুট চক্ৰটো ডিছবেলেঞ্চ হৈ যায়। নেক্সট হৈছে আমাৰ চক্ৰ স্বাধিষ্ঠান চক্ৰ। আৰু ইয়াৰ ৰং হৈছে একদম অৰেঞ্জ কালাৰ, হালধীয়া, পাতল হালধীয়া। আৰু ইয়াৰ মূল মন্ত্ৰ হৈছে ভাম। আমাৰ যেতিয়া একদম মুখ্য চেতনা স্থান হৈছে আমাৰ স্বাধিষ্ঠান চক্ৰ, মূলাধাৰ চক্ৰ 2 ইঞ্চি ওপৰত অৱস্থিত। আমাৰ যিবিলাক জীৱনত ক্ৰিয়েটিভিটি হওক, মানে আমাৰ সৃষ্টি, মই ধৰক আজি গান গাওঁ বা কাপোৰ বনাওঁ, এই সকলোবিলাক আমাৰ স্বাধিষ্ঠান চক্ৰৰ ব্লক হৈ থাকে। আমাৰ মূলাধাৰ চক্ৰ, আমাৰ শৰীৰত 3 ভাগৰ 2 অংশই পানী। যেতিয়া আমাৰ পানী শৰীৰত কমি যায়, তেতিয়া আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হয়। আৰু এই মূলাধাৰ স্বাধিষ্ঠান চক্ৰৰ প্ৰভাৱ একদম মানে এই পানীৰ দ্বাৰা একদম বহুতখিনি স্বাধিষ্ঠান চক্ৰ। আৰু এটা সুধিব বিচাৰিছোঁ, তল পেটৰ বিভিন্ন সমস্যাৰ ৰেছপনচিবিলিটি কি হৈ যায় জানানে? গেছৰ সমস্যা হওক, মানে প্ৰজনন ক্ষমতা হওক, মানে আমাৰ কাহ, চৰ্দি, জ্বৰ লগা যিমানবিলাক বেমাৰ হয়, এই পানীৰ অভাৱতে হয়। মানে কি মই এনেকৈ তোমাক ক'ব বিচাৰিছোঁ হা, কিছুমান যে আমাৰ ডক্টৰৰ ওচৰত যায়, মানে কনচিভ কৰিব বুলি কয়, ডক্টৰে পৰীক্ষা কৰে, তেওঁ কোনো প্ৰব্লেম দেখা নাপায়,
তেওঁ কনচিভ কৰিব বুলি কয় কিন্তু কনচিভ নহয় চ' চক্ৰটো ডিছবেলেঞ্চ একচুৱেলি কি হয় জানা মানে চায়েন্সত মানে চায়েন্সৰ যিটো পাৰ্ট অকে আছে কিন্তু চক্ৰটো নাচায় ন কিন্তু চক্ৰৰ ওপৰতটো বিজ্ঞানৰটো ডক্তৰে সেইটোৰ ওপৰত চক্ৰ নাচায় নাপায় গতিকে যেতিয়া আমাৰ চক্ৰ ইমবেলেঞ্চ হৈ থাকে অসন্তুলনৰ প্ৰভাৱত আমাৰ যৌন ক্ষমতা কমি যায় আৰু এই যৌন ক্ষমতাত কিন্তু পানীও বহুতখিনি মানে ৰেছপনচিবিলিটি পানী নহ'লে যেনেকৈ গছ এজোপা শুকাই যায় ঠিক তেনেকৈ আমাৰ শৰীৰটো একদম পুৰা শুকাই আহিব আৰু তাত বিভিন্ন ধৰণৰ গেছৰ সমস্যা পেট ফুলাৰ সমস্যা যৌন ক্ষমতা সকলোখিনি গতিকে এইখিনি ঠিক কৰিবলৈ হ'লে আমাৰ এই চক্ৰটো এক্টিভেশ্যন লাগিব লাগিব মণিপাৰ চক্ৰ আমাৰ তৃতীয় ওজাৰ স্থান একদম নাভিৰ 2 আঙুল ওপৰত অৱস্থিত নাভিৰ 2 আঙুল ওপৰত আৰু ইয়াৰ মূল মন্ত্ৰ হৈছে ৰাম আৰু ইয়াৰ গোটেই 7টা চক্ৰৰ একদম পুৰা পৰিচালনা কৰে মণিপাৰ চক্ৰই আমাৰ প্ৰতিটো চক্ৰলে আমাৰ যেতিয়া প্ৰকৃতিৰ পৰা যিমানখিনি এনাৰ্জি লাগে এই মণিপাৰ চক্ৰই সৰবৰাহ কৰে আৰু ইয়াৰ অসন্তুলনৰ প্ৰভাৱত আমাৰ আত্মসন্মান বহুত আত্মসন্মান নোহোৱা কিছুমান আমি কাম কৰোঁ অহংকাৰী হৈ যাওঁ মানুহ তাৰপিছত আমাৰ শৰীৰত ওজনৰ সমস্যা হয় খজুৱতিৰ সমস্যা হয় এলাৰ্জিবিলাক যে হয় আমাৰ মণিপাৰ চক্ৰৰ কাৰণে হয় আৰু লগতে মণিপুৰ চক্ৰৰ এক্টিভেশ্যন হ'লে আমাৰ লাইফলৈ অপৰচুনিটিবিলাক আহে বহুত আহে আৰু হাৰ্ট চক্ৰ ইয়াৰ পিছৰটো হৈছে আমাৰ হাৰ্ট চক্ৰ ইয়াৰ ৰং হৈছে সেউজীয়া আৰু ইয়াৰ একদম পুৰা বায়ুৰ লগত মানে ইয়াৰ মূল মন্ত্ৰ উপাদান হৈছে বায়ু ই হৃদয়ৰ ওপৰত অৱস্থিত একদম পুৰা হৃদয়ৰ ওচৰত আৰু ইয়াৰ মূল মন্ত্ৰ হৈছে য়াম আৰু এটা হাৰ্ট চক্ৰটো যদি মানুহৰ ডিছবেলেঞ্চ হৈ থাকে মানুহ অধিক আৱেগিক হ'ব নহ'লে কঠুৱা হ'ব আৱেগিক হ'লেও বেয়া মানে কি অধিক আৱেগিক যদি হয় সৰু সৰু কথাই সম্পৰ্কবিলাকত আঘাত দিব ন আঘাত দিয়াৰ লগে লগে মানুহৰ হাৰ্ট ডিজিজো হোৱাৰ সম্ভাৱনা আছে নিজকটো ভাল নাপায় আনকো ভাল নাপায় একদম পুৰা হীনমন্যতাত ভোগে আৰু মানুহক মানে যিকোনো বস্তুত মানে ঘৃণাৰ চকুৰেহে চাই হাৰ্টত পেইন হ'ব একদম বুকুৰ বিষ হ'ব তাৰপিছত ইয়াৰ পিছত আহিলে আমাৰ বিশুদ্ধ চক্ৰ যিটো আমাৰ ডিঙিত অৱস্থিত একদম পাতল নীলা আৰু ইয়াৰ হেৰি হৈছে থাইৰয়ড গ্ৰন্থি ইয়াৰ মূল মন্ত্ৰ হৈছে হাম আৰু আমাৰ যেতিয়া এই চক্ৰটো ঠিকে থাকিব আমাৰ যেতিয়া থাইৰয়ড গ্ৰন্থি আমাৰ ইয়াত অৱস্থিত তেতিয়া আমাৰ কথা বতৰাবিলাক বহুত স্পষ্ট হ'ব ষ্ট্ৰং হ'ব আৰু তাৰ প্ৰভাৱত যদি আমাৰ গোটেই আজি মই ধৰক গান গাওঁ এই গানখিনি ধুনীয়াকৈ গাব কেতিয়া পাৰিম যেতিয়া আমাৰ এই থ্ৰট চক্ৰ ঠিকে থাকিব ইয়াৰ অসন্তুলনৰ প্ৰভাৱত আমাৰ কিন্তু মানে কি মই এটা কথাই ক'ব বিচাৰিছোঁ কথাৰ মাজতে যেতিয়া আমাৰ থ্ৰট চক্ৰটো যদি আমাৰ ডিছএক্টিভেট হৈ থাকে মানুহে যে মনৰ কথাবিলাক খুলি পেলাই মানুহক প্ৰকাশ কৰিব নোৱাৰে প্ৰকাশ কৰিব নোৱাৰাৰ লগে লগে অন্তৰতে সাঁচি থওঁতে হাৰ্ট পেইন হ'বলৈ আৰম্ভ কৰে মানে কমিউনিকেশ্যন স্কিলটো যে ব্লক থাকে চ' সেইটো কাৰণে মানুহৰ লগত কমিউনিকেশ্যন কৰিবৰ কাৰণে বা ভাৱৰ আদান প্ৰদান কৰিবৰ কাৰণে অসুবিধা পায় চক্ৰটো যদি মানে বেলেঞ্চত আহি যায় তেওঁ নিজৰ মনৰ কথাখিনি মানুহক ব্যক্ত কৰিবলৈ পাৰিব চ' সেইটো অসুবিধা কিছুমান মানুহে খুব কম কথা কয় বা ল'ৰা ছোৱালীয়ে কম কথা কয় তেওঁ মনৰ কথাখিনি বুজি নাপায় মাক দেউতাকে চ' তেওঁৰ গাত দুখ নাই ব্যক্তি বিশেষে দুখ নাই তেখেতৰ চক্ৰৰ প্ৰব্লেম আছে তেওঁ নিজেই নাজানে যে মোৰ যে ডিছবেলেঞ্চ হৈ আছে তাৰ কাৰণে প্ৰভাৱ হৈছে আৰু ইয়াৰ পিছতো হৈছে আজ্ঞা চক্ৰ আমাৰ 2 চেলাৰীৰ মাজত অৱস্থিত একদম সকলোৰে মূল একদম গাঢ় নীলা হয় আৰু সকলোখিনিৰ চক্ৰৰ মূল চক্ৰটো হৈছে আজ্ঞা চক্ৰ গোটেইখিনি চক্ৰ এই আজ্ঞা চক্ৰই আধ্যাত্মিক যিটো দিশ আমাৰ আজ্ঞা চক্ৰ কিন্তু একদম পুৰা আধ্যাত্মিক উজাৰ স্থান আৰু সেই আধ্যাত্মিক দিশটো আমি যেতিয়া ইমবেলেঞ্চ হৈ যায় মানুহে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় ইমবেলেঞ্চ হ'লে মানুহৰ খং হয় উন্মাদনা হয় স্মৃতি শক্তি কমি যায় আমি যদি আধ্যাত্মিক দিশত যাওঁ ভগৱানক প্ৰাৰ্থনা কৰিম নহয় জানো যেতিয়া ইমবেলেঞ্চ হৈ যায় একাগ্ৰতাটো নাথাকে একদম পুৰা মানুহ বিভিন্ন ধৰণৰ সমস্যাত নিজকে মানে কিছুমান অপৰাধমূলক কামত জড়িত হৈ যায় লিপ্ত হৈ যায় গতিকে আমি প্ৰতিটো চক্ৰ আমি হিল কৰিবলৈ হ'লে আমি এটা মাধ্যমত যাবই লাগিব আৰু এতিয়া থাৰ্ড এক্টিভেশ্যন হোৱাৰ লগে লগে ইনটিউশ্যন পাৱাৰটো বাঢ়িব আমি কিবা এটা হোৱাৰ পূৰ্ব আভাস পাবলৈ আৰম্ভ কৰিম হা আৰু আমাৰ জ্ঞান বৰ্ধন হ'ব জ্ঞান বৰ্ধন হোৱাৰ লগে লগে আমি ভুল ডিচিশ্যনবিলাক ল'বলৈ ভুল ডিচিশ্যন লোৱাৰ পৰা বিৰত থাকিম আৰু এই গোটেইখিনি চক্ৰ বেলেঞ্চ কৰিলে জীৱনটো ইমান সুন্দৰ দিশত গতি কৰিবলৈ সহজ হৈ পৰিব আজিৰ দিনত যে ল'ৰা ছোৱালীয়ে বহুত অপৰাধমূলক কাম কৰে বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আজিকালি মদৰ প্ৰতি হওক বা এনেকুৱাবিলাক যে হৈ যায় একদম মেইন সমস্যা হৈছে আজ্ঞা চক্ৰ আৰু হাৰ্ট চক্ৰ
আপোনাৰ হাৰ্ট চক্ৰ যদি ঠিকে থাকে, আপুনি মানুহৰ লগত সম্পৰ্কবিলাক ঠিকে সুদৃঢ় থাকে, হ'ব। সুদৃঢ় হ'ব, তেতিয়া মানুহে বেয়া কাম কৰিব নোৱাৰে। কিন্তু যেতিয়া একদম মোবাইলটো লৈ পেলাই মানে একান্তপতীয়াভাৱে নিজকে লৈ পেলাই ব্যস্ত হৈ ৰুম এটাত সোমাই থাকিব, তাৰ মানে চিন্তাধাৰাবিলাক কোনো সামাজিক লগত জড়িত হৈ নাথাকিব, তেতিয়াই সেই তেনেকুৱা ধৰণৰ কথাবিলাক চিন্তা কৰিব। তেনেকে লাহে লাহে চক্ৰবিলাক ডিছবেলেঞ্চ হৈ যায়। গতিকে ঠিক তেনেকৈ আজ্ঞা চক্ৰও তেনেকুৱা। আমি যদি ভগৱানক চিন্তাই নকৰোঁ, এইটো আধ্যাত্মিক দিশটো অকণো চিন্তাই নকৰোঁ, গতিকে ল'ৰা ছোৱালী অকণমান বিপথে যাবই। গতিকে কাৰণ এতিয়া সেইকাৰণে আজিকালি সমাজত এইবিলাক ঘটি আছে। আৰু মোৰ শেষৰ চক্ৰটো হৈছে ক্ৰাউন চক্ৰ। সেই ক্ৰাউন চক্ৰ একদম আমাৰ মূৰৰ ওপৰত অৱস্থিত। এই চক্ৰ কোনো আমাৰ শৰীৰৰ কোনো চক্ৰৰ লগত সম্পৰ্ক নাই, মানে কোনো উপাদানৰ লগতে সম্পৰ্ক নাই। এই চক্ৰ একদম স্বাধীন চিতিয়া, গোটেই প্ৰকৃতিৰ লগত জড়িত। আমাৰ শৰীৰত যিমানখিনি কাম কৰে ক্ৰাউন চক্ৰই কৰে। ক্ৰাউন চক্ৰৰ দ্বাৰা অবজাৰ্ভ হৈ যায় গোটেইখিনি। আৰু গোটেই সেইকাৰণে আমি নিগেটিভ চিন্তা কৰিব নালাগে, নিগেটিভ চিন্তা কৰিব ৰেছপনচিবিলিটি নলয় ক্ৰাউন চক্ৰটোৱে। মানে আমি যিটো অবজাৰ্ভ কৰিম মানে সেইটো দিব, কোনো ৰেছপনচিবিলিটি নলয়। আৰু একদম পুৰা ইউনিভাৰ্চৰ পৰা আপোনাক যি লাগে সেইটো দিব। আপুনি পজিটিভ সেইকাৰণে মেনিফেষ্ট কৰিব পাৰে ক্ৰাউন চক্ৰৰ দ্বাৰা। আমি পজিটিভ ভাবি থাকিলে ক্ৰাউন চক্ৰৰ দ্বাৰা এবজৰ্ব হয়, গোটেই চক্ৰ বা গোটেই বডিলৈ আমাৰ বস্তুখিনি বা লাইফলৈ আকৰ্ষিত হৈ আহে। চ' ক্ৰাউন চক্ৰটো এক্টিভেশ্যন হোৱাটো বহুত জৰুৰী। আৰু এই চক্ৰৰ যেতিয়া মানে এই চক্ৰটো মানে এক্টিভেশ্যন সৰুৰ পৰাই এই চক্ৰ কিন্তু এক্টিভ হৈ নাথাকে। এই চক্ৰ 40 বছৰ বয়সৰ পৰা 49 বছৰ বয়সত এই চক্ৰ জাগ্ৰত হয় আমাৰ শৰীৰত। মানে আমি আধ্যাত্মিক দিশে যেতিয়া গতি নকৰোঁ, আমি জন্মগতভাৱে মানে সৰুতে এবাৰ 30 বছৰ বয়সত বা 35 বছৰ বয়সত আমাৰ ইমান নামঘৰত গৈ নাম গাই কিবা কৰি থাকিবলৈ আমাক মাহঁতে ক'লেও আমি কওঁ ন, এতিয়াই হোৱা নাই এনেকৈ কওঁ। আচলতে নহয়, আমাৰ চক্ৰৰ কাৰণেহে হৈ আছে সেইখিনি। কিন্তু 40 বছৰ বয়সৰ পিছৰ পৰা আমাক কিন্তু একদম পুৰা আধ্যাত্মিক দিশে আমি নিজে সেইটো আমাৰ জাগ্ৰত হয় মানে চক্ৰ। সেইকাৰণে আমাৰ চক্ৰবিলাক জীৱনত বেলেঞ্চ কৰি সমৃদ্ধিবিলাক এট্ৰেক্ট কৰিবলৈ আমি পদক্ষেপ ল'ব লাগিব। আৰু লোকৰ নিগেটিভ কথা একেবাৰে চিন্তা কৰিব নালাগে, লোকৰ কথা পাতিব নালাগে। আৰু যিমান পাৰে আমাৰ নিজক সময় দিয়ক, নিজক ভাল পাবলৈ শিকক। আৰু যেতিয়াই নিজক ভাল পাব, আপোনাকো আনে ভাল পাব। আৰু সমাজৰ কাৰণে চব এট্ৰেক্ট কৰিব পাৰিব, আৰু সমাজৰ কাৰণেও কাম কৰিব পাৰিব, নিজৰ কাৰণেও কাম কৰিব পাৰিব। আমাৰ মেইন সমস্যাখিনি কিন্তু চক্ৰই। বহুত ধন্যবাদ। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, যদি আপোনালোকে ৰেকিও শিকা নাই, যদি মোৰ লগত 7 চক্ৰ হিলিং মেডিটেশ্যনটো কৰি উপকৃত হ'ব বিচাৰে, 21 মিনিটৰ এটা মেডিটেশ্যন মই প্ৰভাইড কৰোঁ। যদি আপোনালোকে ক্লাছটো কৰে, থিয়ৰিখিনিও আকৌ ধুনীয়াকৈ বুজাই দিয়া হয় আৰু প্ৰেক্টিকেল কৰোৱাই দিয়া হয়। আপোনালোকে লাইফ টাইম নিজেই চক্ৰ হিলিং আৰু এক্টিভেশ্যন কৰিব পাৰিব সেই মেডিটেশ্যনটোৰ জৰিয়তে। 21 মিনিটৰ হয়। চ' আপোনালোকে যদি আগ্ৰহী হয়, তাৰ বাবে মোক যোগাযোগ কৰিব পাৰিব। কিবা ক'বা আৰু অঞ্জু? ভাল লাগিলে তোমাৰ চেনেললৈ আহি। থেংক ইউ। গতিকে আৰু এনেদৰে আগুৱাই যোৱা, তুমিও আগুৱাই যোৱা। মোৰ পিনৰ পৰা অশেষ ধন্যবাদ তোমাক, শুভকামনা। আজিলৈ আহিছোঁ। সকলো ভালে থাকক। থেংক ইউ। গড ব্লেছ ইউ। লাভ ইউ অল। বাই বাই।